জুবিন দাদা আমাক এৰি গুচি গ'ল আৰু জুবিন দাদাৰ প্ৰতি মৰম দেখুওৱা যিবিলাক মানুহৰ প্ৰক্ৰিয়া বুলি কৈছো মই। কথাটো এনেকুৱা হ'ল, মানে বহুতে বহুত কয়, কিছুমান এনেকুৱা মানুহ চাওক, এই লাখ লাখ কৰোৰ মানুহ যি জুবিনদাৰ পাছে পাছে আছে বা জুবিনদাৰ হৈ লাগি যিবিলাক কান্দিছে, সেইবিলাকো অসমৰে মানুহ। আৰু জুবিনদাৰ হৈ যিবিলাকে জুবিনদাক মাৰিলে সেইও অসমৰে মানুহ। যিবিলাকে জুবিনদাৰ কাৰণে লাগিছে সেইবিলাকো অসমৰে মানুহ। আৰু যিবিলাকে জুবিনদাৰ কাৰণে গৰিমা বৌৰ চৰিত্ৰত মানে হানি সানিছে সেইবিলাকো অসমৰে মানুহ, অসমীয়াৰ মানুহ। সকলোৰে মনত হয়তো দুখটো আছেই, কিন্তু কথা হৈছে তাৰ মাজতে এচাম এনেকুৱা আছে মানে ইমান অতিৰঞ্জিত, নিজৰ দুখ দেখুৱাবলৈ এনেকুৱা নে কিবা বুজি নাপাওঁ। এতিয়া কথা হ'ল, এজনী মানুহ যিয়ে 98ৰ পৰাই জুবিনদাক লগত আছে, যি সুখ দুখে প্ৰতিটো পলে সেই মানুহজনৰ লগত আছে। আমি জুবিনদাৰ অনুৰাগী, আমি ভক্ত অনুৰাগী, আমি ভাল পাওঁ। কিন্তু সেই মানুহজনৰ জাগা, যিজন ৱৰ্ল্ড ফেমাছ এজন মানুহৰ জাগা, তেওঁৰ ভন্টি, তেওঁৰ খুৰা, তেওঁৰ দেউতা, তেওঁৰ পত্নীয়ে কেনেকুৱা অনুভৱ কৰে, সেই অনুভৱ আমাতকৈ কিমান গুণে বেছি। সেই অনুভৱটো আমাৰ নিচিনা মানুহে কিয় গম নাপায়? এজন মানুহ গৰিমাবোৰ ছায়াৰ নিচিনা লাগি থাকিলে আমি হয়তো কেতিয়াবা জুবিনদাক এৰি দিলো হয়, কভিডৰ সময়ত হওক বা বহুত বেমাৰ হৈছে কেনেকুৱা সময়ত, সেই মানুহজনৰ উচ্ছৃংখল স্বভাৱ, বহুত কিবা কিবি গৰিমা বৈ চম্ভালিছে। এজন তেনেকুৱা মানুহক চম্ভালা সহজ নহয়। কেতিয়াবা বাচ্চা হৈ যায়, কেতিয়াবা খঙাল হৈ যায়, এনেকুৱা জুবিনদাৰ চৰিত্ৰ সকলোৱে জানে। তেনেস্থলত এইটো কিয় বুজি নাপায় যে সেই মহিলাজনীৰ, সেই নাৰী এজনীৰ মানে কি অনুভৱ বৰ্তমান। ডেড বডি আহিয়ে পোৱা নাই, মানুহজনীৰ মানে ওপৰত চৰিত্ৰ হানি ওলাব লগা আৰম্ভ হৈয়ে গ'ল। এয়াও সেই মানুহে, সেই অসমৰে মানুহ এইবিলাকো। গতিকে এতিয়া কথা হ'ল, এজনী মানুহক ভাবকচোন, সেই প্ৰিয় মানুহজনী জুবিনদাৰ তেওঁৰ নামত কিমান গান লিখিলে, জুবিনদাৰ যিমান সৃষ্টি তাত বহুত ক্ষেত্ৰত ভুল হোৱা শুধৰণি কৰিছিলে গৰিমা বৈ। তেনেস্থলত খজে প্ৰতি লাগি থকা এজন মানুহ, যি ভাবকচোন খজে প্ৰতি তেওঁ বেমাৰত গৈছিলে, শ্ব'বিলাকত যোৱা হ'ল আজি বহুত বছৰৰ পৰা, কিন্তু এই যাব নোৱাৰিলে য'ত তাতে এই ঘটনাটো হৈ গ'ল। তাকো ঘটনা নহয়, সাংঘাতিক ঘটনা নহয়, যে এনেকুৱা নহয় যে এক্সিডেণ্ট হৈ পৰি আছে, মানুহজনেই গুচি গ'ল। সেই অনুভৱ খিনি মানুহে কিয় বুজি নাপায়, মই এইটো কথাই বুজি নাপাওঁ। মই এইটোৱে প্ৰশ্ন মানুহলৈ, মানুহক ভাল পোৱা, ভক্তি হোৱা, ভক্ত হোৱা, আমিও অনুৰাগী, আমি পাগল হৈ আছো, কেনেকে ক'ব পাৰো নেকি? কিন্তু আমি চাইলেণ্ট হৈ এনেকে আছো, মনৰ দুখ কেতিয়াবা মানে টিভি চাই বা কিবা কিবি কৰি কটাইছো, কিন্তু থাকিব পৰা নাই। কিন্তু কথা হৈছে কি, এনেকুৱা নহয় যে কি আমি তাৰ কাৰণে তেওঁৰ পত্নীক দুখ দিম। এনেকুৱা অন্ধবিশ্বাসো আছে নেকি অসমত, বা এনেকুৱা মানুহ মানে বুজি নাপাওঁ। কোনোবাই কৈছে, একজনৰ মানে পোষ্ট পাই এনেকুৱা নিজৰে শৰীৰ গৰম উঠি গৈছে ন, বেলেগৰ তেজ, বেলেগৰ সেই, গতিকে ভনীয়েককহে দিব লাগে, ভনীয়েকে কেছ দিব লাগে, কিন্তু এই বেলেগৰ তেজ বেলেগে দুদিনমান আহি কান্দি দেখুৱায়। কোনোবা এজন কান্দি দেখুৱাই, কোনোবা এজন নাৰীয়ে যেতিয়া গিৰিয়েকক হেৰুৱায়, তাৰ সমান জানো কিবা যিজনে তেওঁক একাষাৰ কথা কৈ নাপালে, যোৱাৰ সময়তো হয়তো সেনেকেও বিদায় দিয়া নাছিল হয়তো, কিন্তু গম পাইছিল নেকি যে ঘূৰি নাহিব মানুহজন? তেনেহলে সেই নাৰীজনীৰ অৱস্থা চাওকচোন আপোনালোকে। যিজনীয়ে তেওঁৰ গানৰ উৎস তেওঁৱেই হয়, জুবিনদাৰ গানৰ উৎস বহুত ক্ষেত্ৰত গৰিমা বৌৱে আছে। তেনেস্থলত সেই মানুহজনীক মানে এনেকুৱা ব্যৱহাৰ, এনেকুৱা আচৰণ, ভাবকচোন, তেওঁ কি চুলি মেলি অনাই বনাই হাবাথুৰি খাই চিঞৰিলেহে তেওঁ কি দুখ প্ৰকাশ কৰা হয় নেকি? তেওঁৰ দুখ কেনেকুৱা চাওক, তেওঁ কান্দিব, এই মানুহৰ আগত কান্দিব নোৱাৰা হৈ গৈছে। এজন মানুহে কিমান কান্দিব? কান্দাৰ এটা সীমা আছে, মাত্ৰা আছে। আমি কান্দিছো কিছু সময়ৰ কাৰণে, উত্তেজনা আহে, আবেগ অনুভূতি আহে, আমি কান্দি দিওঁ, কিন্তু তেওঁতো তেওঁৰ কৰ্তব্য পালন কৰিব লগা হৈছে ন, ৰাইজৰ আগত, সমাজৰ আগত, মন্ত্ৰীবিলাকৰ আগত, পুলিচৰ আগত। ভাবকচোন, এই সাধাৰণ মানুহৰ নিচিনা তেওঁৰ গিৰিয়েক নহয়। আৰু যিজনক তেওঁ ভগৱান বুলি মানিলে, কিন্তু তেওঁ এটা আচৰিত হৈ গৈছে, জুবিনদাৰ যিবিলাক ৰূপ দেখি, প্ৰকৃতিৰ যি এইবিলাক পৰিৱৰ্তন দেখি পেলাই, জীৱ জন্তুৰ ক্ষেত্ৰত যিবিলাক হৈছে, গতিকে তেওঁ চকড। এইজনী চকড মানুহক সান্তনা দিব, চকড মানুহক সহানুভূতি দিব, সেই চকড মাইকীজনীক সেই কৰিব, মানে মানুহে ইমান বদনামৰ ফালে মানে তেজ পৰ্যন্ত লৈ যায়। আৰু তেজতকৈ যে আত্মাৰ সম্বন্ধ যে কেতিয়াবা বেছি হৈ যায়, তেজৰ সম্বন্ধ থকা ভায়েকে দেখোন তেওঁক মাৰিলে, আপুনি কওকচোন আপোনালোকে। তেনেহলে মানে ইমান অসহ্য হৈ গৈছে কিছুমান ভিডিঅ' চাবৰ, মানে এবাৰ চাওঁতে জুবিনদাৰ গান চাই ঠাণ্ডা লাগে, নেক্সট কিবা এটা ভিডিঅ' পাওঁ যে এনেকুৱা অদ্ভুত ভিডিঅ' বিলাক, মানে বুজি নাপাওঁ মানুহ আপোনালোকে কোনফালে কি গতি কৰিছে। জুবিনদাক ন্যায় দিয়াৰ কাৰণে কৰক, কিন্তু তেওঁৰ সিজনীক, তেওঁৰ আত্মা, তেওঁৰ প্ৰেয়সী,
যিটো গানৰ সৃষ্টিকৰ্তা, তেওঁক এনেকুৱা ইমান অপবাদ, ইমান কিমান, এইবিলাক নকৰিব, এইবিলাক বহুত বেয়া কথা, এইবিলাকৰ ইতিহাসত ৰৈ যাব। বহুত অনুৰোধ কৰিছো আপোনালোকে এনেকুৱা নকৰিব। মানে বহুত অসহায় এজনী নাৰীৰ কাৰণে যেতিয়া গিৰিয়েকক সেই কৰিব লগা হয়, তেওঁ কান্দিব নোৱাৰে, এজনী চেলিব্ৰিটিৰ ঘৈণীয়েকে কান্দিব নোৱাৰে, কাৰণ তেওঁৰ আগে পিছে কেমেৰা থাকে। তেওঁ কি কৰিব, মানে পৰিৱেশটো কেনেকুৱা হৈছে ভাবকচোন। আপোনাৰ আমাৰ নিচিনা নহয় নহয় তেওঁৰ লাইফষ্টাইল। তেওঁ নিজেও এগৰাকী পৰিচয় থকা মহিলা, তেওঁ এৰিগেৰিও নহয়। গতিকে তেওঁ যিমানখিনি চম্ভালিছে, তেওঁ ভাবকচোন, তেওঁ প্ৰতিটো কথা জুবিনদাৰ মতে কৰি গৈছে। শেষত পুলিচ চিকিউৰিটি যিমান কাম, সকলোকে নমস্কাৰ কৰি গৈছে, ৰাইজক শান্তিত থাকিবলৈ কৈছে, হয়নে নহয়? তেওঁ প্ৰথম ভিডিঅ'টো দিছিল কিয়, সেইটোত তেওঁক মানে ইনভলভ কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই, ইমোচনেল ব্লেকমেইল কৰিছিলে, কৰাৰ ফলত সেই সময়ত যিটো বডি আপোনাৰ মৰিছে নে মই তাকো গম নাপায়, তেনেস্থলত এজনী মাইকীয়ে কি কৰিব ভাবকচোন। তেওঁক মগজুৰ শক্তি দিব এৰি তেওঁক মানে কেনেকুৱা হেৰি কৰিছে। গতিকে তেওঁৰ লগত লগ দিব এৰি আপোনালোকে যেন সিদ্ধাৰ্থ শৰ্মাৰ নিচিনা সেইবিলাকৰ লগতহে লগ দিছে, ধৰাক্য বিলাকৰ লগত। অসহ্যকৰ বহুত।